নিশ্চয়কৈ ৰাজীৱ চাওক, আমাৰ সতীৰ্থ সাংবাদিক চিন্তুমণি শইকীয়াই দেখুৱালে যে এফালে পানীৰ অপচয় আৰু আনফালে পানীৰ বাবে হাহাকাৰ কৰিছে। কাৰণ এই অকৰ্মান্য যিটো জলবোৰ্ড, সেই জলবোৰ্ডৰ কাৰণে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। এফালে দেখিবলৈ পোৱা গৈছে ৰাজপথ পানীৰে বুৰি গৈছে, আবতৰীয়া বানসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আনফালে এইখিনি মুহূৰ্তত মই জু ৰোডত আছোঁ, জু ৰোডৰ একাংশ লোকে পানীৰ কাৰণে হাহাকাৰ কৰিছে। আমি পোনপটীয়াকৈ তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ যে বিগত 4 দিন ধৰি জলবোৰ্ড বা জাইকাই পানী দিব পৰা নাই, কিন্তু এফালে দেখিবলৈ পোৱা গৈছে পানী অপচয়, কাৰণ আবতৰীয়া বানসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে চান্দমাৰীত। চাওক দেই, এইখিনি কথা ক'ব যাওঁতে অকণমান আগলৈ যাব লাগিব। প্ৰথম কথা হ'ল কি, আপোনাৰ আমাৰ যিটো পূব গুৱাহাটী সমষ্টিত পানী দিছে, সেই পানীটো আচলতে আমি পাবলগীয়া পানী নহয়েই। তাৰমানে পশ্চিম গুৱাহাটীৰ পানী এটা কাটি আনি মানে কি কৈছে, ৰাজনৈতিক মুনাফা লোৱাৰ কাৰণে, ৰাজনৈতিক এটা মানে হেৰি লোৱাৰ কাৰণে, তেওঁলোকে মুনাফা লোৱাৰ কাৰণে কি কৰিলে, কোনো ধৰণৰ মানে প্লেনিং নোহোৱাকৈ হুৰ মূৰকৈ কিছুমান বা তাৰ পৰা পানী এটা অংশ কাটি লৈ আনি পেলাই হেৰি কৰিছে, পূব গুৱাহাটীত দিলে। গতিকে সেই সময়তে তেওঁলোকে ভুলবিলাক কৰিলে, যাতে কোনো প্লেনিং নোহোৱাকৈ কাম কৰিলে। আচ্ছা, এতিয়া কি হ'ল, এই প্লেনিং নোহোৱাৰ ফলত কি হৈছে, জেগাই জেগাই ভাল ফাটি গৈ আছে। এনেকুৱা ধৰণৰ মানে আমি চিৰিয়াখানা পথ জ্যেষ্ঠ নাগৰিক সন্থাৰ ফালৰ পৰা ইয়াৰ ওপৰত এটা কেছো কৰা গৈছে। আজি যিখিনি অলপ এতিয়া এটা কথা কওকচোন, আপোনালোকে কিমান দিন ধৰি পানী পোৱা নাই? এতিয়া আমি ধৰক 4 দিন ধৰি পানী পোৱা নাই। এতিয়া 4 দিনৰ পিছত যোৱাকালি মানে 4 দিন হৈ গ'ল, এতিয়া আজি 5 দিনত আছে। চৰি, য়েছ, যোৱাকালি পাবলৈ, আজি 6 দিনত পৰিলে আহি পেলাই। 6 দিন ধৰি পানী পোৱা নাই। আৰু অতি লজ্জাজনক, অতি দুৰ্ভাগ্যজনক কথা। এতিয়া আপোনালোকে ক'ৰ পৰা পানী লৈ আছে? কাৰণ এটা যিহেতু জাইকাৰ পৰা বা জলবোৰ্ডৰ পৰা পানী লৈ থাকে, অন্য ৰাস্তা আপোনালোকৰ বন্ধ হৈ যায়, যিহেতু ইয়াৰ পৰা দি থকা হৈছিলে। বিকল্প ব্যৱস্থা মোৰ ঘৰত বাৰু আছে, এইটো কোনো মানে অসুবিধা অলপ হৈছে, কিন্তু বহু বাসিন্দাৰে তাৰমানে গাড়ীৰ ব্যৱস্থা কৰে, যিবিলাক গাড়ী আগতে দি থৈছিলে সেইবিলাক গাড়ী এতিয়া বন্ধ কৰিছে। সিহঁতৰ মানে কানেকশ্যনটো হোৱাৰ পিছত সিহঁতৰ বিজনেছটো এনেই লাহে লাহে কমি আহিছে, গতিকে গাড়ীও নোহোৱা হৈছে। তাতো তেওঁলোকক ফোন কৰিলে এদিন পিছত বা 2 দিন পিছত ফোন কৰে, তাৰ সেয়াও বাঢ়ি গৈছে, ভাড়াবিলাকো বাঢ়িছে। গতিকে মানুহখিনিৰ বহুত অসুবিধা হৈছে, ইয়াৰ ভাড়াবিলাক বঢ়াৰ কাৰণেও বহুত অসুবিধা হৈছে। গতিকে ৰাইজে চাব লাগে আৰু চৰকাৰে এইখিনি বস্তুৰে মানে দৃষ্টি দিব লাগে। কিন্তু ঘনে ঘনে এই বস্তুটো বাৰে বাৰে হৈ কিয় থাকিব লগা হৈছে? ইয়াত কিবা কেৰণ আছে, কেৰণটো বিচাৰি ওলাব লাগে আৰু ইয়াক মানে সমাধানৰ ব্যৱস্থা কৰিব লাগে। আৰু চৰকাৰে এনেই ঢাক ঢোল বজাই পেলাই যে মানে মানুহক চমক দিব খোজে, সেইটো কিন্তু কৰিব নালাগে। তেওঁলোকে ব্যৱস্থা কৰিছে, আঁচনি দিছে, ঠিকে আছে, কিন্তু ইয়াৰ বিষয়ে ভালকৈ মনিটৰিং যোনটো ব্যৱস্থা হ'ব লাগে চৰকাৰৰ, সেইটো কৰিব লাগে। আৰু বিষয়াসকলে যি কৰিছে তেওঁলোকে মনিটৰিং কৰিছে নে নাই, সেইটোতো কেতিয়াও আমি দেখা নাই কৰা দেখে। যে এনেকৈ পানী হৈছে, আজি পাইপ ফুটিছে, কালি পানী পোৱা নাই, কিয় এনেকৈ বাৰে বাৰে ঘনে ঘনে হৈ থাকিব লগা হৈছে? এফালে দেখিবলৈ পোৱা গৈছে চান্দমাৰীত আজি পুৱাৰ ভাগতে পাইপ ফাটি বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু আপোনালোকে পানীয়ে পোৱা নাই। আচলতে আমাৰ এখন নিৰ্বাচিত চৰকাৰ আছে, ইয়াত এজন মন্ত্ৰী আছে, কিন্তু কোনো দায়িত্ব নাই। আপোনালোকে চাওক, হয় তেওঁলোকে 15 তাৰিখে এটা মেছেজ দিছিল যে 17 তাৰিখলৈকে পানী নাপায়। হ'ব, মানুহে ধৈৰ্য ধৰিছে। আজি 19 হ'ল, আজিও পাবনে নাই কোনো গেৰাণ্টি নাই। আপুনি দেখিলে আজি আকৌ পাইপ ফুটিল। এই নেকি চৰকাৰৰ দায়িত্ব? এতিয়া কোনো বিকল্প ব্যৱস্থা নাই, মানুহ হাহাকাৰ অৱস্থা। আপুনি চাওক, আজি ৰাতিপুৱা স্কুল কলেজটো মানুহ বন্ধ কৰিবলৈ যাব নোৱাৰা হৈছে। এতিয়া কাৰোবাৰ ঘৰত কুঁৱা আছে, কোনোবাই বৰিঙত পানী কিমান 10% মানুহ আছে, 90% মানুহ আজি সন্ত্ৰাস। পইচা দিলেও পানী কিনিব হৈ নাই। 500-600লৈকে পইচা উঠিছে। GMC বুলি এটা ডিপাৰ্টমেণ্ট আছে, একটোপো পানী দিব নোৱাৰে। GMCও পানী দিয়া নাই নেকি? কোনো পানী নাই, পইচা দি কিনিব লাগিব আপুনি, তাৰ তথাপিও আহিব নোৱাৰে। তেওঁলোকেতো এটা ৰাস্তা ওলাব লাগে যে পানী এটা মানুহৰ কিমান এটা ইম্পৰ্টেণ্ট বস্তু, পানীটো যদি দিব নোৱাৰে, তে এইখন চৰকাৰে স্মাৰ্ট চিটি, স্মাৰ্ট চৰকাৰ বুলি কৈ থকাৰ অধিকাৰ নাই। চ' আমি দাবী কৰিছোঁ, আজিৰ ভিতৰত যদি পানী নিদিয়ে, তেতিয়া ৰাইজে ইয়াৰ গণতান্ত্ৰিক এটা আন্দোলন কৰিম আমি। এইটো আজি যদি পানী দিব নোৱাৰে তেওঁলোকেতো দায়িত্ব ল'ব লাগিব। 24 ঘণ্টা পানী দিয়া কথা আছিল। টেকনিকেল প্ৰব্লেম হ'ব পাৰে, আমি মানি লৈছোঁ, কিন্তু এতিয়ালৈকেতো কোনো মেছেজ দিয়া নাই। আমি আপোনালোকৰ জৰিয়তেহে গম পাইছোঁ যে আজি তাতে পাইপ আমিতো পানী আহিব বুলি ভাবি আছিলোঁ। আজি এতিয়া দেখিলোঁতো আৰু এইটো কণ্ডিশ্যন হ'লে আৰু 2-3 দিনলৈ পানী নাহে। চ' এই দায়িত্বটো ল'ব লাগিব। মন্ত্ৰী নীৰৱ, GMC মেয়ৰ নীৰৱ, আপোনালোকৰ কোনেও মেছেজ দিয়া নাই, যোগাযোগ কৰা নাই, কোনো যোগাযোগ কৰা নাই। আৰু এতিয়ালৈকে কোনো মেছেজো অহা নাই। তেওঁলোকক ফোন কৰিলে আপুনি চাওক, মোবাইলটো হয় বন্ধ, নহ'লে আউট অফ ৰেঞ্জ কৰি থৈ দিয়ে। এই হৈছে আপোনাৰ স্মাৰ্ট চিটিৰ লক্ষণ। নিশ্চয়কৈ ৰূপম, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত। আৰু ইয়াৰ ৰাইজৰ প্ৰতিক্ৰিয়া, ৰাইজ ক্ষোভিত হৈ পৰিছে, কাৰণ স্মাৰ্ট চিটিত পানী যোগান ধৰা হ'ব, 24 ঘণ্টাই পানী যোগান লাভ কৰিব বুলি ৰাইজক আশ্বাস দিয়া হৈছিল, কিন্তু 24 ঘণ্টা বাদেই আজি 4 দিন উকলিলে, এটুপি খোৱা পানীও ৰাইজে লাভ কৰা নাই, যাৰ ফলত ৰাইজ এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে।